নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ আছে। মোদী চৰকাৰে বছৰৰ শেষত বিশেষ উপহাৰ দিবলৈ ওলাইছে নিবনুৱা যুৱক যুৱতীসকলক। দেশৰ ৪৫টা স্থানত অনুষ্ঠিত হ'বলৈ গৈ আছে চাকৰিৰ মেলা আৰু এই মেলাত আপুনি অংশগ্ৰহণ কৰিব পাৰিব, যিহেতু ৭০,০০০ৰো অধিক যুৱক যুৱতীয়ে লাভ কৰিবলৈ গৈ আছে চাকৰি। গতিকে ৪৫টা স্থানত গৈ আপুনিও চাকৰি লাভ কৰিব পাৰিব। এয়া মোদী চৰকাৰে বছৰৰ শেষত বিশেষ উপহাৰ দিছে নিবনুৱা যুৱক যুৱতীসকলক। গতিকে আপুনিও যদি চাকৰিৰ প্ৰত্যাশী যুৱক যুৱতী, তেন্তে আপোনাৰ বাবে এয়া ভাল খবৰ আহি পৰিছে। ৭০,০০০ৰো অধিক যুৱক যুৱতীয়ে লাভ কৰিব এই মেলাতে চাকৰি। এই মুহূৰ্তলৈ সবিশেষ তথ্য মোদী চৰকাৰে বছৰৰ শেষত বিশেষ উপহাৰ দিবলৈ ওলাইছে নিবনুৱা যুৱক যুৱতীক। চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। চাকৰি মেলাত আপুনি অংশগ্ৰহণ কৰিব পাৰিব, আপুনি লাভ কৰিব পাৰিব চাকৰি। আজি দেশত অনুষ্ঠিত হ'ব বছৰৰ শেষৰটো ৰোজগাৰ মেলা। ৰোজগাৰ মেলা অনুষ্ঠিত হ'ব। এই মেলাত আপুনি অংশগ্ৰহণ কৰিব পাৰিব। মোদী চৰকাৰে ৭১,০০০ যুৱক যুৱতীক প্ৰদান কৰিবলৈ গৈ আছে, চাকৰি প্ৰদান কৰিবলৈ গৈ আছে। আৰু দেশৰ ৪৫টা স্থানত আয়োজন কৰা হৈছে বিশেষ নিয়োগ মেলা। এই নিয়োগ মেলা ৪৫টা স্থানত আয়োজন কৰা হৈছে। এই মেলাত অংশগ্ৰহণ কৰি চাকৰি লাভ কৰিব পাৰিব। গৃহ মন্ত্ৰণালয়, ডাক বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়, এইকেইটা বিভাগত লাভ কৰিব চাকৰি। উচ্চ শিক্ষা বিভাগ, বিত্তীয় বিভাগকে ধৰি বিভিন্ন বিভাগত দিয়া হ'ব নিযুক্তি। নিযুক্তি পত্ৰ প্ৰদানৰ পিছত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে যুৱক যুৱতীসকলক সম্বৰ্ধনা কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিযুক্তি লাভ কৰাৰ পিছতে সম্বৰ্ধনাও কৰিব মুখ্যমন্ত্ৰী ডক্টৰ সম্বৰ্ধনাও জনাব। এয়া চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে আহি পৰিছে ভাল খবৰ। আজিৰ দিনটোতে লাভ কৰিব বহু যুৱক যুৱতীয়ে চাকৰি লাভ কৰিব। চাকৰিৰ বাবে যদি আপুনি পঢ়ি আছিল, তেন্তে আপোনাৰ বাবে ভাল খবৰ। চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। দেশত অনুষ্ঠিত হ'বলৈ গৈ আছে ৰোজগাৰ মেলা। ৭১,০০০ যুৱক যুৱতীক মোদী চৰকাৰে প্ৰদান কৰিব নিযুক্তি পত্ৰ প্ৰদান কৰিব। ৭১,০০০ যুৱক যুৱতীক। এয়া দেশৰ যুৱক যুৱতীসকলৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। দেশত অনুষ্ঠিত হ'ব বছৰৰ শেষৰটো ৰোজগাৰ মেলা আৰু বছৰৰ শেষত মোদী চৰকাৰৰ বিশেষ উপহাৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে। আৰু এই ৰোজগাৰ মেলাৰ জৰিয়তে মোদী চৰকাৰে ৭১,০০০ যুৱক যুৱতীক প্ৰদান কৰিব, চাকৰি প্ৰদান কৰিব। ইয়াৰ লগতে যুৱক যুৱতীক সম্বৰ্ধনা নৰেন্দ্ৰ মোদীয়ে সম্বৰ্ধনা জনাব যুৱক যুৱতীসকলক। দেশৰ লগতে লাখ লাখ যুৱক যুৱতীলৈ এয়া ভাল খবৰ আহি পৰিছে। ৩১ ডিচেম্বৰ অৰ্থাৎ আজিৰ দিনটোতেই বিশেষ উপহাৰ আগবঢ়াইছে নৰেন্দ্ৰ মোদী চৰকাৰে। আৰু ৪৫টা স্থানত আয়োজন কৰা হৈছে বিশেষ নিয়োগ মেলা। কেন্দ্ৰত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠন হোৱাৰ পাছত এয়া কেন্দ্ৰত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হ'বলৈ গৈছে। আৰু বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত এয়া দ্বিতীয় ৰোজগাৰ অৰ্থাৎ চাকৰিৰ মেলা। চাকৰিৰ মেলাত আপুনি অংশগ্ৰহণ কৰিব পাৰিব, আপুনি লাভ কৰিব পাৰিব চাকৰি। যিহেতু ৭১,০০০ যুৱক যুৱতীয়ে লাভ কৰিবলৈ গৈ আছে এই মেলাতে চাকৰি। ৰোজগাৰ মেলাতে মোদী চৰকাৰে ৭১,০০০ যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰেৰণ কৰিব। আৰু ইয়াৰ পিছত প্ৰধান জৰিয়তে নিযুক্তি লাভ কৰা যুৱক যুৱতীসকলক সম্বৰ্ধনাও জনাব। এয়া মোদী চৰকাৰে বৃহৎ ঘোষণা কৰিছে। নিয়োগ মেলালৈ আপুনি যাব পাৰিব, আপুনি অংশগ্ৰহণ কৰিব পাৰিব আৰু লাভ কৰিব চাকৰি। কি বিভাগত চাকৰি লাভ কৰিব? ৰোজগাৰ মেলাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন মন্ত্ৰণালয়ৰ জৰিয়তে বিভিন্ন বিভাগত যুৱক যুৱতীক নিযুক্তি দিব। আৰু ইয়াৰ ভিতৰত গৃহ মন্ত্ৰণালয়, ডাক বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়, উচ্চ শিক্ষা বিভাগ, বিত্তীয় বিভাগকে ধৰি বিভিন্ন বিভাগ আছে। বিভিন্ন বিভাগত লাভ কৰিব যুৱক যুৱতীসকলে চাকৰি। আৰু ইয়াৰ লগতে ব্যৱসায় সুযোগৰ প্ৰসাৰৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধিৰ বাবেও কেন্দ্ৰীয় চৰকাৰে আত্মনিৰ্ভৰ ভাৰতৰ পেকেজৰো ঘোষণা কৰিছে। গতিকে ব্যৱসায়ত যদি মন আছে তেওঁলোকৰ বাবেও ভাল খবৰ আহি পৰিছে। যিসকল যুৱক যুৱতীৰ ব্যৱসায় কৰিবলৈ ইচ্ছা আছে তেওঁলোকৰ বাবেও ভাল খবৰ আহি পৰিছে। তেওঁলোককো বিশেষ সহায় কৰিব মোদী চৰকাৰে। আৰু বছৰৰ শেষত এয়া বিশেষ উপহাৰ আগবঢ়াইছে চৰকাৰৰ তৰফৰ পৰা। গতিকে আজি হ'বলৈ গৈ আছে বৃহৎ ৰোজগাৰ মেলা অৰ্থাৎ চাকৰি মেলা। আৰু এই মেলাৰ জৰিয়তে আপুনি লাভ কৰিব পাৰিব চাকৰি। গৃহ মন্ত্ৰণালয়, ডাক বিভাগ, স্বাস্থ্য বিভাগ, পৰিয়াল কল্যাণ বিভাগ, উচ্চ শিক্ষা বিভাগ, বিত্তীয় বিভাগকে ধৰি বিভিন্ন বিভাগত দিয়া হ'ব নিযুক্তি। নিযুক্তি লাভ কৰিব আৰু নিযুক্তি লাভ কৰা যুৱক যুৱতীক শেষত সম্বৰ্ধনা মোদী চৰকাৰে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে মোদী চৰকাৰে সম্বৰ্ধনা জনাব। এয়া যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। যিসকল চাকৰি প্ৰত্যাশী, চাকৰিৰ বাবে পঢ়া শুনা কৰি আছে তেওঁলোকৰ বাবে এয়া ভাল খবৰ আহি পৰিছে। মোদী চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। বছৰৰ শেষতে নিবনুৱা যুৱক যুৱতীক বিশেষ উপহাৰ দিবলৈ আগবঢ়াইছে মোদী চৰকাৰে।